সপ্তাহটো 6 দিনৰ কাৰণে বজাৰ কৰিলোঁ। শাক পাচলি চব্জি এইটো শাক পাচলি কিনিলোঁ। বেঙেনা, ভেন্দি, ফ্ৰেঞ্চবিন এইবিলাক চবৰে বেঙেনা এইবিলাক ফুলকবি কিনিলোঁ। এইবিলাক বজাৰ কৰিলোঁ। মই সপ্তাহটোৰ কাৰণে বজাৰ কৰিলোঁ। এসপ্তাহৰ কাৰণে মোৰ বজাৰ দূৰত আছেতো, সেইকাৰণে মই কিনি ল'লোঁ। আপোনালোকে বজাৰ সদায় কৰে নে? শাক পাচলি কেঁচা শাক পাচলি সদায় কিনে নে এনেকেই আপোনালোকে হেৰি কৰে বাৰু? এসপ্তাহৰ কাৰণে কিনিলে। মোৰ গাঁৱত থাকোঁ যে, সেইকাৰণে মই এসপ্তাহৰ কাৰণে কিনিলোঁ। মোৰ সপ্তাহী বজাৰ বহে, সেইকাৰণে মই আজি কিনিলোঁ। দেখিছে এইবিলাক চব্জি কিনিলোঁ। এইবিলাক সতেজ হয়। এইবিলাক শাক পাচলি খাই থাকিব লাগে, ভাল স্বাস্থ্যৰ কাৰণে ভাল হয়। এইবিলাক খাব আপোনালোকে হা, স্বাস্থ্যৰ কাৰণে ভাল এইবিলাক। দেখিছে এইবিলাক, এয়া দেখিছে এইখিনি বজাৰ কৰি ল'লোঁ। আজি অকল কেঁচা শাক পাচলি আনিছোঁ। গেলামালো বজাৰ কৰিছোঁ বাৰু। এইটো কেঁচা শাক পাচলি হয়। চব ধৰণৰ নাই অনা বাৰু, কেইটামানহে শাক পাচলি আনিছোঁ। এইখিনি শেষ হোৱাৰ পিছত আকৌ ইটো সপ্তাহত আনিম। এসপ্তাহ যাবগৈ গোটেইখিনি, বেছি মানুহ নাইতো। এইখিনিকে খাম আৰু এইখিনি খাই মেলি থাকিম এসপ্তাহৰ কাৰণে। সদায় কিনিবলৈ হ'লে ওচৰে পাঁজৰে বজাৰ নাই যে, সেইকাৰণে এসপ্তাহৰ কাৰণে কিনি ল'লোঁ। আপোনালোকে কেনেকুৱা চিষ্টেমত কি খাই ভাল পাব কেঁচা শাক পাচলি ক'বচোন দেই কমেণ্ট বক্সত। আজি এইটোৱে ক'লোঁ আৰু মই কি খাওঁ আপোনালোকক দেখালোঁ আজি। কেনেকুৱা লাগিলে ক'ব হা। হ'ব দিয়ক, বাই।